Hello students, welcome to Binita Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকলৈ কিছুমান শব্দ লৈ আহিছো হা। শব্দবিলাকৰ উচ্চাৰণবিলাক একেই হয় কিন্তু তাহাঁতৰ অৰ্থ বেলেগ বেলেগ হয়। এতিয়া চোৱা, অসমীয়া ভাষাত একে উচ্চাৰণৰ শব্দ বাক্যত ব্যৱহাৰ কৰা হয়। উচ্চাৰণবোৰ একে যদিও অৰ্থবোৰ বেলেগ বেলেগ হয়। তেনে কেইটামান শব্দ উদাহৰণসহ আগবঢ়োৱা হৈছে। এতিয়া চোৱা, এইটো হৈছে শব্দ। অৰ্থ আৰু বাক্যত ব্যৱহাৰ ইহঁতৰ। এতিয়া চোৱা কথা। এই যে কথা শব্দটো, কথা, এয়া চোৱা কথা আৰু এয়া কথা, দেখিছা? এতিয়া চোৱা কথা, ক মূৰ্ধন্য ঠত আকাৰে থা, কথা বুলি কৈ দিলে কি বুজি পাওঁ আমি? বচন। বেছিকৈ কথা কোৱা মানুহক চেলেপু বুলি কোৱা হয়। দেখা পাইছা? এই কথাটোৰ অৰ্থটো কেনেধৰণৰ বাক্যত লাগিলে? বেছিকৈ কথা ক'লে আমনি লাগে মোৰ, এনেকে কওঁ নাই? এই তই বৰ কথা ক'ব পাই, সেইটো বা বৰ কথকি তাই, তেনেকুৱা। সেই কথাটোত এইটো কথা ব্যৱহাৰ হয়। ইয়াক অৰ্থটো হৈছে বচন। আকৌ চোৱা, ক ওপৰত চন্দ্ৰবিন্দু। ক ওপৰত চন্দ্ৰবিন্দু দিয়া থাকিলে কি বুজি পোৱা যায়? কেইবাখনো কাপোৰ জাপি চিলাই কৰা। মানে দুখীয়া মানুহবিলাকৰ যিহেতু ব্লেংকেট কিনিবলৈ অসুবিধা, পুৰণা চাদৰ শাৰী যিমান যত ফটা কানি লতা কানি থাকে, ঘৰত পুৰণা কাপোৰটো বহুত থাকে, সেইবিলাক জাপি 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 মানুহে কেঠা চিলাই কৰে। কেঠা বুলি কয় বা কথা বুলি কয় কেইবাখনো কাপোৰ জাপি চিলাই কৰা। কথাবোৰ পানীত তিতিলে গধুৰ হয়। দেখা পাইছা? কথাবোৰ পানীত তিতিলে গধুৰ হয়। আৰু এটা কথা আছে, ফটা কেঠা তিতে মানে গধুৰ। তাৰমানে তুমি এখন কাপোৰ যদি তিয়াই পেলাই মেলি দিয়া, সেইখন শুকাব। কিন্তু জাপি জাপি 15-20-25খন কাপোৰ যদি একেলগে কৈ আমি চিলাই কৰোঁ, সেইখন কাপোৰ তিয়াই দিয়াৰ পিছত সেইখন শুকাবলৈ বহুত সময় লাগিব। কথাবোৰ পানীত তিতিলে গধুৰ হয়। দেখা পাইছা? আৰু এটা চোৱা, কথা। এই কথাটো মানে হৈছে কি? মাটিৰ এটা হিচাপ। যিহেতু গুৱাহাটী বা মেইন টাউনবিলাকত মাটিৰ হিচাপবিলাক কথা হয়। যিহেতু গাঁৱত বিঘা, হয় নাই, পুৰা এনেকুৱা হিচাপত হয়। গাঁৱৰ মানুহে আৰু একঠা মাটি নিকিনেই। গাঁৱৰ মানুহবোৰ ধনী মাটি বহুত থাকে। কিন্তু গুৱাহাটীত যদি মাটি কিনিবলৈ হয়, গুৱাহাটী বুলি কোৱা নাই দেই মই, অকল গুৱাহাটী, ডিব্ৰুগড়, টাউনীয়া জেগাত অকণমান মানে মাটি এক কথাকে বিকে হ'ল। আৰু দিল্লী, বম্বে সেইবিলাকততো হাতকে বিকে। মানুহৰ যে এহাত দুহাত, বুজি পাইছা? এহাত দুহাতকে বিকে। এতিয়া চোৱা, কথা হৈছে মাটিৰ হিচাপ, মাটিৰ এটা হিচাপ। গুৱাহাটীত একঠা মাটিত বহুত দাম হয়। বুজি পাইছা? একঠা মাটিত বহুত দাম হয়। দেখা পাইছা? এতিয়া বুজি পালা তোমালোকে এইকেইটা কথা হ'ল। এতিয়া চোৱা, মই কি কাৰণে এইকেইটা দিছোঁ জানানে? ল'ৰা ছোৱালীবিলাকে তাৰমানে বহুত শব্দ য'তে ত'তে লগায়। মই পাইছোঁ তাহাঁতি মানে মুখস্থ কৰি যায়, অৰ্থটো বুজি নাপায়। এই কানি শব্দ দুটা মানে মই বহুত ভুল পাইছোঁ ল'ৰা ছোৱালী। চাল শব্দ দুটাৰ মাজত ভুল পাইছোঁ। এতিয়া চোৱা, কানি, এটা চকু কণা, মানে এটা চকুৰে নেদেখিলে সেইটোক কণা বুলি কয়। আৰু সেইটো যদি পুলিংগ হয় তেতিয়াহ'লে কণা, আৰু যদি স্ত্ৰীলিংগ হয় সেইটো হ'লে কানি। সেই মানুহগৰাকী কানি। দেখা পাইছা? এই কানিটো হৈছে সেই মানে স্ত্ৰীলিংগ, চকুৰে নেদেখা। আৰু কানি, কাপোৰৰ অংশ। কাপোৰ কানি পিন্ধি মুনমি কলেজলৈ গ'ল। দেখা পাইছা? কাপোৰ কানি। বুজি পাইছা? এতিয়া চোৱা, কানি আৰু এটা আছে, সেইটো ইয়াত দিয়া নাই বাৰু। কানি সেইটো মানে এই অলপ নিচা জাতীয় বস্তু। সেইটো বাৰু কানি খায়, মানুহে কয় আৰু গাঁৱৰবিলাকে কয় কানি খালেও তাই মতা মানুহেতো খায়, কানি খালেও সি, এনেকুৱা তাৰমানে। চাল। এতিয়া চোৱা, এইটো দুটা কানি। আকৌ চাল, দ্বিতীয় চ, তাত আকাৰ ল, চাল, শৰীৰৰ অংশ বা শৰীৰৰ ছাল। তোমালোকে জানানে, মানে সৰু 4-5 ছায়েন্সৰ কিতাপত পাবা, আমাৰ আটাইতকৈ লাৰ্জেষ্ট অৰ্গেন কি জানা? আমাৰ শৰীৰৰ আটাইতকৈ বৃহৎ অংশ হৈছে ছাল। মানে গোটেই বডিটো আৱৰি আছে আমাক স্কিনেৰে। বুজি পাইছা? সেইকাৰণে শৰীৰৰ অংশ বুলি লিখিছিলোঁ মই, কিন্তু শৰীৰৰ ছাল আৰু অংশ বুলি ক'লে আপোনালোকে ভাবিবা কোনটো শৰীৰৰ অংশ। একচুৱেলি গোটেই মূৰৰ বা ভৰিলৈকে যদি আমাৰ যদি এটা বস্তু আছে, ছালেই আছে। দ্বিতীয় চ, তাত আকাৰ ল, ছাল। ৰ'দত থাকিলে গাৰ ছাল ক'লা পৰে। দেখা পাইছা? ঠিক তেনেকৈ প্ৰথম চ, তাত আকাৰ ল, ঘৰৰ ওপৰত দিয়া ছাল। তাৰমানে ঘৰৰ ওপৰত থাকে যে,
চালিয়া ঘৰ, যিবিলাক ঘৰ তোমালোকে আছাম টাইপৰ ঘৰ বা চালিয়া ঘৰ, মানে দুখন চাল এনেকৈ মানে টি টাইপত এনেকৈ লগাই থৈ দিয়ে, সেনেকুৱা তাৰমানে টি টাইপ নহ'লে এইটো এনেকুৱা টাইপত লগাই থৈ দিয়ে দুখন চাল, এইটো কয় চালিয়া ঘৰবিলাক। এনেকুৱা একচুৱেলি এখনে এনেকুৱা চালিয়া ঘৰ তোমালোকে গাঁৱত দেখা পাবা। ঘৰৰ ওপৰত দিয়া বদনহঁতৰ ঘৰৰ ছালখন টিংপাত দিয়া, দেখা পাইছা? ঘৰৰ ওপৰত যিটো দিয়ে টিংপাত। আজিকালি বেছিকৈ তোমালোকে এনেকুৱা ছাল বুলি ক'লে কি চতে থাকে, মানুহৰ ঘৰত ছাদ দিয়ে হয়নে, টেৰেছ বুলি কয়, কিন্তু সেইটো তাৰমানে নহয়। এই গাঁৱতবিলাকত যিহেতু শিল দুখীয়া মানুহ থাকে, তেখেতসকলে ছালখন কেতিয়াবা খেৰ দিয়ে, নৰা দিয়ে, নহ'লে টিং দিয়ে। মানে গাঁৱত আৰু টিং দিয়া ঘৰ থকা মানে ধনী মানুহ আৰু, বুজি পাইছা? এতিয়া চোৱা আচল, এইটো আচল মানে প্ৰকৃত, আচল এইটো আচল মানে প্ৰকৃত। সময়তহে আচল নকল ধৰিব পাৰি, মানে বিপদৰ সময়তহে মানুহৰ প্ৰকৃত পৰিচয় ধৰিব পাৰি বুলি গম পাইছা নাই? সেয়া এইটো হৈছে আচল, এইটো আচল বুলি কয়। মানে যিহেতু এইটো এটা চন্দ্ৰবিন্দু আছে, এইটো কয় আচল। এতিয়া চাদৰৰ আগ, মুন্নিয়ে মাকৰ চাদৰৰ আচলতে সদায় মুখ মুছে, দেখা পাইছানে? এইটো আমিও মুচিছিলোঁ সৰু থাকোঁতে। মাকে যিবিলাকৰ মাকে চাদৰ পিন্ধে, মেখেলা চাদৰ পিন্ধে, বা যিবিলাকৰ মাকে চুন্নি লৈ থাকে হয়নে, ল'ৰা ছোৱালীয়ে বেলেগ আৰু গামোচা বিচাৰি ভাত খোৱাৰ পিছত মুখ নুমুচে আৰু সদায় মাকৰ আচলতে মুখ মুচে। মানে নিয়ম আৰু, কিছুমান মাক চাফা চিকুণ হ'লে নিদিয়ে দিয়াচোন, কিন্তু মানে আগতে আৰু এইটো মৰম চেনেহৰ এটা কথাৰ নিচিনাকৈ পটককৈ মুখ ধুলোঁ, হাত ধুলোঁ, পটককৈ মাৰ চাদৰখন পালোঁ, মুচি দিলোঁ, এনেকুৱা টাইপৰ, বুজি পাইছা? এতিয়া চোৱা দ্বীপ, চাৰিওফালে পানীৰে আগুৰি থকা ভূখণ্ড। মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ, দেখা পাইছা? ডাঙৰ নদীদ্বীপ আছে, সাগৰৰ মাজত দ্বীপ আছে, কিন্তু মাজুলী হৈছে নদীদ্বীপ, নদীৰ মাজত থকা দ্বীপ, বুজি পাইছা? এতিয়া চোৱা দন্তীয়া দত দীঘৰিকাৰ প, এই দ্বীপটো হৈছে প্ৰদীপ বা চাকি, মন্দিৰত আমি দ্বীপ জ্বলাওঁ। এতিয়া চোৱা দৈৱদ্যৱ প, দেখিছানে? দৈৱদ্যৱ তাত দীঘৰিকাৰ প, দ্বীপ, এইটো দ্বীপ হৈছে আইচলেণ্ড বা নদীদ্বীপ, দ্বীপ আইচলেণ্ড। এইটো মানে নদীৰ দ্বীপো হ'ব পাৰে বা অ'চেনৰ মাজৰ দ্বীপো হ'ব পাৰে, কোনো কথা নাই, কিন্তু মাজুলী সৰ্ববৃহৎ নদীদ্বীপ, সেইটো কথা মনত ৰাখিবা। তাৰপিছত দ্বীপ, প্ৰদীপ বা চাকি, মন্দিৰত আমি দ্বীপ জ্বলাওঁ। আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টোৱে কামত দিব, তোমালোকে বহুত নজনা কথা জানিব পাৰিবা। যদি তোমালোকৰ ভাল লাগিছে ভিডিঅ'টো, তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যিসকলে নতুনকৈ আহিছে চেনেলটো দেখা পাইছে, তেতিয়াহ'লে ক্লিক কৰিব। আৰু আপোনালোকৰ যদি কোনোবা পঢ়া শুনা নথকা, সৰু বাচ্ছা নথকা লোকৰ হাতত পৰিছে ভিডিঅ'টো, প্লিজ আপোনালোকৰ চিনাকি কোনোবা সৰু ল'ৰা ছোৱালী থকা লোকৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। এই কথাখিনিয়ে ল'ৰা ছোৱালীখিনিক সুবিধা কৰি দিব। আৰু যিসকলে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ক্লিক কৰিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিব নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ত।